চৰাইদেউ আৰক্ষীৰ আজব কাণ্ড সৎকাৰৰ পাছত লাও পানী খাই জীৱন্তে নাচি নাচি ঘূৰি আহিল বিজয় চৰাইদেউৰ সোণাৰীত এক চাঞ্চল্যকৰ ঘটনা মৃতদেহ সৎকাৰৰ ২৪ ঘণ্টাৰ পাছতে জীৱন্ত অৱস্থাত লাও পানী খাই নাচি নাচি ঘৰলৈ উভতি আহিল বিজয় নমস্কাৰ প্ৰাইম এনিলৈ আপোনালোকক স্বাগতম আজিৰ এই প্ৰতিবেদনলৈ মই হিয়াস্মিতা আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল প্ৰাইম এনি দোকানত থাকো আৰু ঘৰত থাকো ঘৰত নাযাওঁ বৰ্তমান এৰিয়াটো আৰলে যাওঁ নহ'লে নাযাওঁ তোমাৰ নামতো আজি তিলনি পাতিছো নাজানো বহুত একো নাই তোমাৰ ককাই কালি তোমাৰ ককাইৰ নামটো কি বিনোদ কুৰ্মী বিনোদক লগ পাইছা নে নাই কালি পাইছিলো তাক মাতিলি পেলাই থানা নিছিলো থানাত কেলে গৈছিলা মানুহটো চিন্তা আছো মোক কেনেকে মৰা বুলি কৈছে কোনে ক'লে গোটেই গাঁৱৰ মানুহে মোক কৈছে মৰি গলা বুলি কৈছে এইটো কি হৈছিলে ঘটনাটো কি হৈছিলে মই নাজানো তোমাক দাদাই কি ক'লে তোমাৰ দাদাক মই বিচাৰি আনিছো কি ক'লে মোক তেতিয়া কৈছে চাই পেলাই এইটো হয় বুলি কৈছে যাক পুতিছিলে সেই মানুহটো কোন হয় গম পালা মই চিনিয়ে নাপায় নাজানো এইবোৰ তুমি মেডিকেলত ভৰ্তি আছিলা নি ক'ত মৰিল চব ঠিকে আছে এতিয়া তুমি জিন্দা আছা চিন্তা মৰা বুলি কৈ দিলে আজিতো তোমাৰ নামত তাত তিলনি পাতি আছে নাজানো প্ৰাইম এনিৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে এইখন অসমত আৰু নহয়নো কি চৰাইদেউ জিলাৰ সোণাৰীত সংঘটিত হ'ল এক আজব কাণ্ড আৰক্ষী আৰু সোণাৰী চৰকাৰী চিকিৎসালয় কৰ্তৃপক্ষই পৰীক্ষা নকৰাকৈয়ে অভিভাৱকহীন মৃতদেহ গতালে আন এটা পৰিয়ালক মৃতদেহ সৎকাৰৰ ২৪ ঘণ্টাৰ পাছতে মৃত বুলি সৎকাৰ কৰা যুৱক জীৱন্ত অৱস্থাত উভতি আহিল ঘৰলৈ যি ঘটনাক লৈ সোণাৰীত সম্প্ৰতি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে সোণাৰীত সংঘটিত এই আজব ঘটনাই জনসাধাৰণক হতভম্ব কৰি তুলিছে ঘটনাৰ বিৱৰণী মতে সোণাৰী পৌৰসভাৰ ১২ নং ৱাৰ্ডৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক বিজয় কুৰ্মী মৃত বুলি আৰক্ষীয়ে অৱগত কৰে পৰিয়ালক আৰক্ষীয়ে খবৰ দিয়াত যুৱকজনৰ ভাতৃয়ে ৰজাপুখুৰীস্থিত অসামৰিক চিকিৎসালয়ত বিজয় কুৰ্মীৰ দৰে একেই চেহেৰাৰ এটা মৃতদেহ দেখা পাই ঘৰলৈ আনি ৰাইজৰ সহযোগত ১৯ এপ্ৰিল তাৰিখে সৎকাৰ কৰে কিন্তু সকলোকে আচৰিত কৰি সৎকাৰ কৰাৰ ২৪ ঘণ্টাৰ পিছতে বিজয় কুৰ্মী সশৰীৰে নিজ বাসগৃহত উপস্থিত হোৱাত পৰিয়ালৰ মাজত হোৱা দোৱা লাগিছে পৰিয়ালে সৎকাৰ কৰা মৃতদেহটো প্ৰকৃততে কাৰ তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে অচিনাক্ত মৃতদেহটো আৰক্ষীয়ে মৃত বিজয় কুৰ্মীৰ বুলি কেনেকৈ পৰিয়ালক নিশ্চয়তা প্ৰদান কৰিছিল তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে যি সময়ত বিজয় কুৰ্মী বুলি অচিনাক্ত মৃতদেহ এটা সৎকাৰ কৰা হৈছিল সেই সময়ত বিজয় কুৰ্মী সোণাৰীৰ এখন দোকানত কাম কৰি আছিল বুলি জানিবলৈ দিছে দোকানৰ গৰাকীয়ে যিটো জানো ইয়াৰ ককাইকটো মানে বন্য কোনো তাৰ কাম নাই আৰু বিশেষকৈ ইয়াক দেখিব নোৱাৰে প্ৰথম কথা তাৰ মাক বাপেক নাই ককাইকে আছে ই আচলতে ফুটপাথত আগত বটল চটল বুটলে তাৰপিছত মোৰ দোকানলৈ আহি কিবা কিবি খায় আৰু ৰুটি হ'লে বা ভাত হ'লে কিবা এটা খায় মই তাক ক'লোঁ তই ইমান ধুনীয়া ল'ৰাটো তই কেই বুটল লয় আৰু ফুটপাথত তই কেলৈ থাকিব যদি তোৰ ঘৰ ইয়াতে তই বোলে এটা কাম কৰ তই আমাৰ ঘৰতে থাক খোৱা বোৱা খাবি ববি আৰু কিবা বেমাৰ আজাৰ হ'লে কিবা হ'লে ট্ৰিটমেণ্ট কৰিম কিন্তু দৰমহা হিচাপত মই তোক দিব নোৱাৰোঁ তই ফুটপাথ থকা ইয়াতে থাক তোৰ কিবা হ'লে মই দিব সেনেকৈ তাক ৰাখিছোঁ আজি প্ৰায় মোৰ ৬-৭ মাহমান হ'ল মোৰ দোকানতে থাকে তাৰপিছত কালি পৰহি দিনা মই দোকানলৈ আহিছোঁ শুনিছোঁ বোলে বিজয় তহঁতৰ দোকান কাম কৰে মোৰ দোকানতে আছে এতিয়া ক'ত আছে মোৰ ঘৰত আছে ঘৰত কি কৈছে মোৰ আজি বিহু যে সিহঁতি বোলো ডেন্স চেন্স পূৰা অকণমান কি লাও পানী চাপানী খালে আৰু খাই পূৰা ডেন্স মাৰি আছে বোলো ডেন্স মাৰি থকা মানুহটো কেনেকৈ মৰিলে নহয় বোলে সিহঁতৰ ঘৰত বোলে মানুহ আজি খৰি দিছে মই বোলো হয় নেকি মইতো ক'ব নোৱাৰোঁ এইটোতো আছেই ইয়াতে মই আকৌ কঁকাল বিষত মই পৰি আছিলোঁ তাই ইয়াক ক'লে এটা কাম কৰ তই চাইকেলখন লৈ যা ঘৰ পাগে যাচোন কি হৈছে কেছটো তাৰপৰা ই গৈ ঘৰলৈ গ'ল পিনি কি ক'লে সেই বাকীখিনি জানিব লাগে আজব এইটোতো আজব ঘটনা এইটো এটা একদম নোহোৱা নোপোজা ঘটনা এইটো একদম হয়তো হয় এই ডেড বডিটো আছে পালে ক'ত জীয়াই আছে মোৰ দোকানতে আছে দি দিছে সেইটো এটা আজব ঘটনা নহয় জানো এইটো এটা আচৰিত ঘটনা আচলতে এইটো একদম নোহোৱা নোপোজা কথা ক'ৰ পৰা কেনেকৈ ক'ত ডেড বডি ক'ৰ পৰা আনি কেনেকৈ কি কৰিছে এই কথা শুনি মই আছোঁ মই কঁকাল বিষৰ কাৰণে মই যাব পৰা নাই নহ'লেতো মই গ'লোহেঁতেন চিনাক্ত নোহোৱাৰ কাৰণে এনেকুৱা হৈছে চাগে সেইটোৱে আৰু ইটো ইয়াতে থাকে নহ'লে এতিয়া কেতিয়াবা ফুটপাথত এতিয়া কালি এতিয়া আমাৰ ঘৰলৈ যোৱাই নাই ই ফুটপাথত থাকিলে ইয়াতে এই গলি এটা আছে তাত য'ত মানুহবোৰ থাকে নাই তাতে কালি ৰাতি থাকিলে আজি ৰাতিপুৱা আহিছে মই কালি আছে সমগ্ৰ ঘটনাক লৈ বিজয় কুৰ্মীৰ ভাতৃয়ে কয় মালিকৰ পৰা লগতে আহিলোঁ আহোঁতেও কেইবাবাৰ ফোন কৰিছে
আর সেম টু সেম চেহেৰাটো একেটা মইতো নাজানো মই ইমান এইটো ভাই এটা ঢুকালে বোলে তো গৈ চাইছো একে চেহেৰা কি নাম ভাই বিজয় 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 কুৰ্মী মই বিনোদ কুৰ্মী ৰজাবাগুৰিতে ডেড বডি হৈ আছিলে 3 দিন হ'ল বুলি কৈছে তাৰপিছত আৰু উপায় নাই গৈ পিনি চাই মেলি লৈ আহিলো এইটো চাই মেলি লৈ তুমি চোৱা নাই নি কাৰ হয় কোন হয় চোৱা নাই মানে মই অকলে গৈছো ন মালিকৰ লগতে আৰু ইয়াতো মানুহ চানুহ এটাও নাই চবক বিচাৰিলো ইয়াৰ ভাইটোকো বিচাৰিলো তো ইয়াকো মানুহ পঠিয়ালো চাবলৈ ভাইটো দোকান চাই পিনে কি হ'ল তাৰপিছত লৈ আহিলো আৰু চাই পিনে কি বুজিলা তোমাৰ নিজৰ ভাই বুলি ভাই বুলি একেই চেম টু চেম চেহেৰা আকৌ তো মই লৈ আহিলো আহি আৰু মানুহ চানুহ গোটাই মেলি পুতি দিলো আৰু ক'ত পুতিলা আৰু এইটো নৈ কিনাৰ ফালে কোন কোন লৈ কিনা এই টাউকা নহয় এই গাঁৱৰী বজাৰ এইফালে হোটেল এটাত থাকে আছে কালি ওলাইছে ভাইটো চিন্তা হৈ গ'ল এইটো আছে আকৌ কালি ওলাইছে আকৌ ভাইটো ওলাইছে কালি অঁ যাক পুতিলা সেইটো নিজৰ ভাই নহয় নহয় এইটো চেম টু চেম একেই চেহেৰা একে চেহেৰা তো কালি ওলাইছে তো কালি মই তাক ক'লো ব'ল যাওঁগে তাৰপিছত ই আকৌ গ'লে দোকানলৈ গুচি গ'ল জনালা নাই খানা নাই যোৱা যামগে আজি তাক লৈ পিনি কালি কালি আৰক্ষীয়ে খবৰ দিয়াত চিকিৎসালয়লৈ গৈ ভাইটিৰ নিচিনা একেই দেখি মৃতদেহটো লৈ আহিলো একেই চেহেৰা দেখি মৃতদেহটো ঘৰলৈ আনি মানুহ গোটাই নদীৰ কাষত পুতি দিলো ভাই বুলি মৃতদেহটো পুতি দিয়াৰ পাছত কালি ভাইটো ঘৰলৈ আহিছে আনহাতে মৃত বুলি সৎকাৰ কৰা বিজয় কুৰ্মীয়ে কাম কৰা দোকানৰ গৰাকীয়ে কয় বিজয় কুৰ্মীয়ে পেলনীয়া বটল বুটলি বিক্ৰী কৰা কাম কৰিছিল মই পাই দোকানত কাম কৰিবলৈ দিছো পৰহি সি মোৰ ঘৰত থকা অৱস্থাতে বিভিন্নজনে বিজয়ৰ মৃত্যু হোৱা বুলি কৈছিল কিন্তু সেই সময়ত সি মোৰ ঘৰত আছিল বিহু বুলি লাও পানী খাই নাচি আছিল ঘৰৰ মানুহে মৰা বুলি ভবা বাবে ঘৰত গৈ খবৰ ল'বলৈ পঠিয়াই দিছিল ঘটনাটো শুনি আচৰিত হৈছো আমি প্ৰিয় দৰ্শক এয়াই চৰাইদেউ আৰক্ষীৰ কাণ্ড জ্ঞানহীনতাৰ চূড়ান্ত উদাহৰণ ব্যুৰো ৰিপৰ্ট প্ৰাইম এনি